পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ অপেন স্কোৱাছ চেম্পিয়নশ্বিপ 2025 অসম স্কোৱাছ ৰেকেট সন্থাৰ মহা আয়োজন দেশৰ 22খন ৰাজ্যৰ অংশগ্ৰহণ গুৱাহাটীত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ খেলুৱৈৰ ঘটিব সমাৱেশ অহা 18ৰ পৰা 22 এপ্ৰিললৈকে আৰজি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত অনুষ্ঠিত হ'ব পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ অপেন স্কোৱাছ চেম্পিয়নশ্বিপ 2025 অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ৰেংকিং টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব অসমকে ধৰি মুঠ 22খন ৰাজ্যই 11 অনূৰ্ধ্ব 15 অনূৰ্ধ্ব 17 অনূৰ্ধ্ব 19 অনূৰ্ধ্ব মেন্স এণ্ড ওমেন্স MO55 আদি শাখাত প্ৰায় 252 গৰাকী স্কোৱাছ খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিব প্ৰদৰ্শন দেশৰ খেলুৱৈসকলৰ উপৰি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দুগৰাকী বিদেশী খেলুৱৈয়ে অসম স্কোৱাছ ৰেকেট সন্থাই গুৱাহাটীৰ এপ'ল' গ্ৰেণ্ডত অনুষ্ঠিত কৰা এক সংবাদমেলত এই কথা জনাই আয়োজক সমিতিৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ কাকতীয়াই 18ৰ পৰা 22 তাৰিখলৈকে 5th অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ অপেন স্কোৱাছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব নেহৰু ষ্টেডিয়ামৰ স্কোৱাছ কোৰ্টত আৰু এই সম্বন্ধীয় যিখিনি প্ৰিপেৰেশ্যনৰ দৰকাৰ আমি ইতিমধ্যে সকলোখিনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছোঁ আসাম স্কোৱাছ ৰেকেট স্পৰ্টছ এছ'চিয়েশ্যনে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু অৰ্গেনাইজিং কমিটি হিচাপে আমিও তাতে সহযোগ কৰিবলৈ পাই সুখী হৈছোঁ আশা ৰাখিছোঁ এই চেম্পিয়নশ্বিপখনে আগৰ 4টা বছৰৰ যি গৰিমা এই গৰিমা অক্ষুণ্ণ ৰাখিব পাৰিব আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰায় 22খন ৰাজ্যৰ পৰা প্ৰায় 252 গৰাকী প্ৰতিনিধিয়ে খেলুৱৈয়ে অংশগ্ৰহণ কনফাৰ্ম কৰিছে আৰু তাৰ ভিতৰত দুজন বিদেশী খেলুৱৈও আছে ভাবো এইবাৰৰ এই টুৰ্ণামেণ্টখনে অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু এখুব আগুৱাই নিবলৈ সক্ষম হ'ব প্ৰায় 2.5 লাখ টকাৰ প্ৰাইজ মানি সম্বলিত এই ৰেংকিং টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব অসমৰ প্ৰায় 32 গৰাকী স্কোৱাছ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ প্লেয়াৰ হিচাপে অৰ্জুন জোৎস্না চিনাপ্পা আৰু হৰিন্দৰ পাল সিঙৰ দৰে তাৰকাই গুৱাহাটীত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন ভাল লগা কথাটো হ'ল যে অসমৰ এগৰাকী প্ৰতিভাৱান স্কোৱাছ খেলুৱৈ শুভ্ৰ বৰা অৰ্জুন জোৎস্না চিনাপ্পাৰ বিৰুদ্ধে টুৰ্ণামেণ্টখনত অৱতীৰ্ণ হ'ব প্ৰাইজ মানি অল টোটেল প্ৰায় 2.5 লাখ টকাৰ ওপৰত প্ৰাইজ মানি ইতিমধ্যে থিৰাং কৰা হৈছে এইটো প্ৰাইজ মানি হ'ব তাতকৈ ইম্পৰ্টেণ্ট কথা হৈছে এই টুৰ্ণামেণ্টখন এখন ৰেংকিং টুৰ্ণামেণ্ট এই টুৰ্ণামেণ্টখনৰ গুৰুত্ব তাতেই যাতে ইয়াৰ খেলৰ পাৰদৰ্শিতাৰ ওপৰত তেওঁলোকৰ ভাৰতবৰ্ষৰ ৰেংকিংটো খেলুৱৈসকলৰ মাজত ৰেংকিংটো নিশ্চিত হয় ইতিমধ্যে দুগৰাকী ভাৰতবৰ্ষৰ নহয় আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ প্লেয়াৰ জোৎস্না চিনাপ্পা আৰু হৰিন্দৰ পাল সিঙে তেখেতসকলৰ অংশগ্ৰহণ এই টুৰ্ণামেণ্টত নিশ্চিত কৰিছে তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু তেখেতসকলৰ এগেইনষ্ট এগৰাকী জোৎস্না চিনাপ্পাৰ এগেইনষ্টত অসমৰ শুভ্ৰা বৰাই খেলাটো ড্ৰত ইতিমধ্যে নিশ্চিত হৈছে সেইখন খেলত শুভ্ৰা বৰাই যদি এটা ভাল প্ৰদৰ্শন কৰিব পাৰে এইটো অসমৰে নহয় ভাৰতবৰ্ষৰে স্কোৱাছ মেপত শুভ্ৰা বৰা আৰু অসমৰ স্থানটো আৰু উজ্বলি উঠিব বুলি আমি আশা ৰাখিছোঁ তেওঁৰ লগতে বাকী আমাৰ আৰু দুগৰাকী অসমৰ প্লেয়াৰ মনুশ্ৰী ৰাৱাত আৰু শাৰণ চাইনি তেওঁলোকৰ পৰাও আমি বহুখিনি আশা কৰিছোঁ অসমৰ প্ৰায় 32 জন খেলুৱৈ অংশগ্ৰহণ কৰিব 30ৰ পৰা 32 জন খেলুৱৈ অংশগ্ৰহণ কৰিব ইফালে পঞ্চম সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ অপেন স্কোৱাছ চেম্পিয়নশ্বিপ 2025 সাফল্যমণ্ডিত হোৱাৰ পাছতে আন এখন আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ চেম্পিয়নশ্বিপ অসমত আয়োজনৰ সম্ভাৱনাৰ কথা সংবাদমেলত কৰিলে ব্যক্ত এই টুৰ্ণামেণ্টখন যদি সফলতাৰে আগতকৈও যদি আৰু সফলতাৰে আমি এবাৰ অনুষ্ঠিত কৰিব পাৰোঁ আমি ইয়াৰ পিছতেই এখন আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ বিষয়ে গুণাগথা কৰি আছোঁ স্কোৱাছ ৰেকেট এছ'চিয়েশ্যনে ইতিমধ্যে এই বিষয়ে বহু কথা বতৰা আগুৱাই নিছে এই গোটেইখিনি ডিপেণ্ড কৰিব আমাৰ খেলখন আমি ভবা ধৰণে সফলভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ ওপৰত উল্লেখ্য যে সংবাদমেলত উপস্থিত থাকিল অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ সম্পাদক ৰাকেশ তিৱাৰীৰ লগতে সন্থাৰ বিষয়ববীয়াসকল ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ অপেন স্কোৱাছ চেম্পিয়নশ্বিপ 2025 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ স্কোৱাছ খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জমান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন
2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPED পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in